বৰদৈচিলা থিয়েটাৰৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা অসমৰ আগশাৰী ভ্ৰাম্যমান নাট্য দল বৰদৈচিলা থিয়েটাৰে আজি ঘোষণা কৰিলে বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা 2024 ভ্ৰাম্যমান নাট্য জগতলৈ বিশেষ অৱদান আগবঢ়াই ভ্ৰাম্যমান নাট্য জগতক চহকী কৰা একোগৰাকী পুৰুধা নাট্যকৰ্মীলৈ প্ৰতি বছৰে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এইবেলি তৌফিক ৰহমানলৈ এই সন্মান আগবঢ়োৱাৰ কথা ব্যক্ত কৰে থিয়েটাৰ কৰ্তৃপক্ষই আজি আমি বৰদৈচিলা থিয়েটাৰে এই হেন অনুষ্ঠানটো যিবিলাক শিল্পীয়ে আমাৰ মাজত এই ভ্ৰাম্যমান থিয়েটাৰ গঢ়ি তোলাত যথেষ্ট অৱদান দি গ'ল তেওঁলোকৰ স্মৃতি ৰক্ষাৰ্থে আমি এই বছৰৰ পৰা ভগৱানে কৰিলে প্ৰত্যেক বছৰে বৰদৈচিলা বঁটা হিচাপে এটি বঁটা প্ৰদান কৰিম বুলি মনস্থ কৰিছোঁ আৰু এই বঁটাটো আমি তিনিজন ব্যক্তিক আমি প্ৰস্তাৱ আগবঢ়াইছিলোঁ প্ৰথমতে আমি সিলেকশ্যন কৰিছিলোঁ আমাৰ সিলেকশ্যন বৰ্ডৰ পৰা হেমন্ত দত্ত দেৱক তেখেত শাৰীৰিকভাৱে অসুস্থ কাৰণে তেখেতে আহিব নোৱাৰিম বুলি ক'লে আৰু মানে যোগাযোগ কৰিব বিচৰাত বিভিন্নজনে ক'লে যে আপোনাৰ বিষ্ণুৰ খাৰঘৰীয়াদেৱ তেওঁ অসুস্থ তেওঁ ইমান দূৰলৈ নাহে সেইকাৰণে আমি তৌফিক ৰহমানক কোৱাৰ লগে লগে তেখেত মান্তি হ'ল সেইকাৰণে আমি এই বছৰৰ জীৱনজোৰা সাধনা বঁটা দিম বুলি আমি মনস্থ কৰিছোঁ অহা 3 তাৰিখ আমাৰ উদ্বোধনী নাট প্ৰদৰ্শনীৰ দিনা আমি নাট প্ৰদৰ্শনীৰ আগে আমি তেওঁলৈ এই বঁটা আগবঢ়াম তেখেত ফিজিকেলি আমাৰ অনুষ্ঠানত থাকিম বুলি প্ৰতিশ্ৰুতি দিছে সেয়েহে মই সগৌৰৱে ঘোষণা কৰিলোঁ যে আমি বৰদৈচিলা বঁটা এইবাৰ জীৱনজোৰা সাধনাৰ বাবে আগবঢ়াম অভিনেতা পৰিচালক তৌফিক ৰহমানদেৱলৈ ৰবিবাৰে বৰদৈচিলা থিয়েটাৰৰ পানীগস্থিত আখৰা গৃহত এই বঁটা সন্দৰ্ভত সংবাদমেলযোগে ঘোষণা কৰে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম পৃষ্ঠপোষক শ্যাম সুন্দৰ জালানে ইয়াত নতুন পুৰণ যিবিলাক শিল্পী আছে সকলোৱে ইয়াৰ পৰা এটা প্ৰেৰণা পাব গতিকে বৰদৈচিলাৰ এইটো এটা ঐতিহাসিক সুন্দৰ পদক্ষেপ উল্লেখ্য যে বৰদৈচিলা থিয়েটাৰে 3 ছেপ্টেম্বৰ তাৰিখে পানীগড় আদৰ্শ বালিকা বিদ্যাপীঠ প্ৰাংগণত 2024-25 নাট্যবৰ্ষৰ বাবে নাট্যযাত্ৰা আৰম্ভ কৰিব উক্ত অনুষ্ঠানতে বৰদৈচিলা থিয়েটাৰ পৰিয়ালে ভ্ৰাম্যমান তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা 2024 প্ৰদান কৰিব ভ্ৰাম্যমান থিয়েটাৰৰ ফলৰ পৰা বৰদৈচিলা থিয়েটাৰৰ ফলৰ পৰা এই যিটো জীৱনজোৰা সাধনা বঁটা যাৰ বাবে শিল্পী নিৰ্বাচন কৰিছে ভ্ৰাম্যমানৰ মঞ্চ এসময়ত দব দপাই থকা এসময়ত মঞ্চ কপাই থকা খুব টেলেণ্ট খুব প্ৰতিভাধৰ খুব শ্ৰদ্ধাশীল এজন ব্যক্তি মোৰ নাট্যগুৰু এজন তৌফিক ৰহমানদেৱ তেখেতলৈ যিটো বঁটা আগবঢ়ালে এয়া আচলতে সাধনাৰ স্বীকৃতি নজৰুল ইছলামদেৱে জানে কোন সাধক আৰু কোন সাধকক মৰ্যাদা দিব লাগে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ